আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। যেহেতু আমাৰ মাহে ৰমজান ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু আশা কৰোঁ সকলোৱে ৰোজাৰ দিনকেইটা ভালে ভালে পাৰ হওক। আমি ৰমজানৰ এটা ছিৰিজ আগবঢ়াইছোঁ আৰু এই আগৰ ছিৰিজত আমি ভিডিঅ' দিয়া আছে, যিসকলে চোৱা নাই চাব। আৰু ৰমজান মাহৰ আমি কেনেকৈ লক্ষ্যবিলাক স্থিৰ কৰি ল'ব লাগে, কি কি কৰিব লাগে, কি কি কৰিব নালাগে তাৰ বিষয়ে দিয়া আছে। আপোনালোকে ভিডিঅ'খিনি চাব। আজি এই ভিডিঅ'টোত লৈ আহিছোঁ যে ৰমজানৰ যেতিয়া আমি জোন দেখা পাওঁ, সেই জোন দেখাৰ লগে লগে আমি কি কৰিব লাগে আৰু এই ৱাজিফাটো যেতিয়া কৰিব তাৰ ফলত আমাৰ ঘৰত যথেষ্ট বৰকত হ'ব আৰু ঘৰত আমি কেতিয়াও বিভিন্ন ধৰণৰ সমস্যাবিলাকে আমাক দেখা নিদিব আৰু ঘৰত বৰকত বঢ়োৱাত ই যথেষ্ট সহায় কৰিব। এতিয়া আমি ৱাজিফাটো কেনেকৈ ষ্টাৰ্ট কৰিম। একেবাৰে সৰু ৱাজিফা। আপোনাৰ ঘৰত আপুনি কাবা ফালে মুখ কৰি, কাবা শ্বৰীফৰ ফালে মুখ কৰি থিয় হ'ব। থিয় হওঁতে যেতিয়া আপোনাৰ সোঁ হাতখনত ঘৰৰ যোনটো কোণা, আমাৰ ঘৰত 4টা চুক থাকে, সেই 4টা চুকৰ যিটো চুকত সোঁ হাতখন গৈছে, সেই সোঁ হাতখনৰ ফালে প্ৰথমত আপুনি বিছমিল্লা পঢ়ি ইয়াৰ ৰাজাকু ইয়াৰ ৰাজাকু ইয়াৰ ৰাজাকু ইয়াৰ ৰাজাকু এনেকৈ আপুনি 10 বাৰ পঢ়িব আৰু সেই কোণাটোত ফুক মাৰিব। আকৌ সেই সোঁ হাতখন আপুনি সোঁ চাইডেদি আমি বস্তুটো ষ্টাৰ্ট কৰিম। আকৌ নেক্সট এইটো কোণাত আপুনি একে বিছমিল্লা পঢ়ি ইয়াৰ ৰাজাকু পঢ়িব, ইয়াৰ ৰাজাকু পঢ়ি এনেকৈ 4টা কোণাত 4 বাৰ ইয়াৰ ৰাজাকুকে 10 বাৰকৈ পঢ়িব। আৰু চাব, এনেকুৱা কৰাৰ পাছত আপোনাৰ ঘৰখনত আল্লাহে বহুত বৰকত দিব আৰু বৰকতৰ উভৈনদী হ'ব। আৰু এখন ঘৰ ভালদৰে চলিবৰ কাৰণে বৰকতৰ বহুত প্ৰয়োজন। সেইকাৰণে দেখিব আল্লাহে আপোনালোকক বহুত বৰকত আৰু ৰহমত দিছে। আৰু এটা কথা, আমি ৰমজান মাহত যিহেতু আল্লাহে আমাক এটা খাস মাহ দিছে আৰু এই মাহটোত আমি গোটেই বছৰৰ কাৰণে আমি নেকিসমূহ গোটাই লওঁ আৰু আমি যিমান গুনাহ কৰিছোঁ আল্লাহে এই মাহটোতে আমাৰ তাৰ পৰা বাচিবৰ কাৰণে এটা উপায় দিয়ে। সেইকাৰণে আপোনালোকে যিমান পাৰে আস্তাগফাৰ পঢ়িব, তওবা কৰিব। যি গুনাহ কৰিছোঁ আমি দেখি নেদেখি, জানি নাজানি আল্লাহৰ ওচৰত, তাৰ কাৰণে আপোনালোকে ক্ষমা খুজিব। আল্লাহে যাতে আমাক সকলো মুমিন মুছলমানক সেই গুনাহৰ পৰা মুক্তি দিয়ে আৰু লগতে গোটেই বিশ্বত আমাৰ মুছলমানসকলৰ মাজত যেন কোনো অশান্তিৰ ভাৱৰ সৃষ্টি নহয়, সকলো যেন শান্তিয়ে থাকে আৰু আমাৰ যিমান মুমিন মুছলমানসকল কবৰত আছে তেওঁলোক যেন সদায় বেহেস্তত দাখিল হয়, তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।